কওক। আজি মই মানে ভাত খাবলৈ দুজন মানুহক মাতিছোঁ। মই মানে কি পাতত দিব পাৰোঁ, পাতত দিলে মানে কি অসুবিধা এটা সেইকাৰণে আছে, কাঁহীত দিবলৈ আছোঁ। মানে এই পাতত দিলে মানে কি হয়তো পাতখন ফালি পেলাব, কাৰণ অসমীয়াত কথা এটা আছে নহয়, খাই পাত ফলা বুলি। গতিকে মই সেই কাঁহীতে গোটাইছোঁ আৰু কাঁহীতে মানে ভাতে মাংস দিব। এয়া মাংস আনিছোঁ তেওঁলোকক খুৱাবৰ কাৰণে। এয়া মাংস। গতিকে অসমীয়াত প্ৰবচন আছে যে, সেইকাৰণে খাই পাত ফলা মানুহৰ সংখ্যা বেছি যে, সেইকাৰণে পাততে দি পাতৰ ঠাইত মানে কি মানে ইয়াতে কাঁহীতে দিছোঁ, যাতে পাতখন ফালি পেলাব পাৰে, কাঁহীখন ফালিব নোৱাৰে। এয়াই আৰু আমাৰ জীৱন, চিকৰটি জীৱন। দুজন বন্ধু আহিছিলে মোৰ সহযোগী, তেওঁলোকৰ ধেমালি ধূমূলা কৰিলোঁ। সকলোৱে ভালে থাকক, বন্ধুকেইজনকো মোৰ শুভেচ্ছা থাকিল। তেওঁলোক আহিলে যে, নহ'লে অকলে অকলে মাছ মাংস খাবলৈ বেয়া লাগে। তেওঁলোককো মাতি আনিছোঁ, খুৱাইছোঁ, খাওক থাকক। মোকো মাতে তেওঁলোকৰ তালৈ, মোকো মাতে, মোক যাওঁ তেওঁলোকৰ ঘৰলৈ। গতিকে মিলা প্ৰীতিৰ মাজেৰে অসমৰ বিভিন্ন জেগাৰ পৰা আহি আমি গুৱাহাটীত এটা সৰু সুৰা সুৰক্ষা কৰ্মী হিচাপে কাম কৰি আছোঁ। বিভিন্ন প্ৰতিষ্ঠানত আমি সদায় লগ খাব নোৱাৰোঁ, গতিকে তেওঁলোকৰ ডিউটি আজি নাছিলে, মৰ্ণিং ডিউটি কৰিলে, মোৰ নাইট আছিলে। গতিকে তেওঁলোক মাতাৰ লগে লগে তেওঁলোক আহিলে মোৰ ঘৰলৈ। সদায় ধন্যবাদ জনাইছোঁ বন্ধু দুজনক। সদায় এনেকৈ আমি মিলা প্ৰীতিৰে থাকোঁ, যাতে অসমীয়া মানুহ হিচাপে অসমত অসমীয়া যুৱককেইজন যাতে সুৰক্ষিত হৈ থাকোঁ। সকলোৱে যাতে আমাক আশীৰ্বাদ দিয়ে, আমি যাতে এনেকৈ মিলা প্ৰীতিৰে থাকিব পাৰোঁ। নমস্কাৰ।